হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালেই আৰু খুবেই গৰম, যিহেতু কলৈকো ওলাই যোৱা নাই, ঘৰতে আছোঁ। ঘৰতে খুব সুন্দৰ সুন্দৰ ফুলৰ টাব বনাই আছোঁ। নিকিনাকেও হ'ব, যিহেতু নিজে বনাই নিজে ফুলৰ পুলি ৰুম আৰু দেখুৱাম মই ফুলৰ টাবকেইটা। খুব সুন্দৰকৈ বনাই আছোঁ মই। আৰু এইকেইটা হৈছে ফুলৰ টাব আৰু এনেকৈ ৰেড কালাৰ, ওপৰটো মই চিলভাৰ কালাৰো কৰিছোঁ আৰু তলটোত এনেকৈ চিলভাৰ কালাৰ কৰি দিছোঁ আৰু অলপ বাকী আছে, যিহেতু সম্পূৰ্ণ হোৱা নাই। দ্বিতীয়টো দেখুৱাইছোঁ, এইটো গোটেইটো ৰেড কালাৰ মাৰিছোঁ, ওপৰটো অকল চিলভাৰ কালাৰ আৰু 3 নম্বৰটো ওপৰটো চিলভাৰ কালাৰ, তলৰটো চিলভাৰ, মাজতো ৰেড কালাৰ। অলপ ষ্টাইল দি পেলাই বনাইছিলোঁ, কিন্তু যিমানটো পাৰোঁ সিমানটো নাই হোৱা। এইটো তেনেকৈয়ে বনাইছোঁ। এইটো ডাঠ কাগজ এৰুৱাই পেলাই মই বনাইছিলোঁ এনেকৈ বাল্টিঙত। আৰু তলটো চিলভাৰ, ওপৰটো চিলভাৰ কালাৰ, মাজতো ৰেড কালাৰ মাৰিছোঁ, অলপ কফি যিহেতু। আৰু এনেকৈ ডাঠ কাগজ কাটি পেলাই মই এনেকৈ বনাইছিলোঁ। আৰু এইটো অলপ বাকীকেইটাতকৈ ডাঙৰ। আৰু এইটো মই ৰং কৰি আছোঁ, চিলভাৰ কালাৰ কৰিম, যিহেতু ঘাট যিকেইটা আছে তলৰ, এইটো মই গোটেইটো সম্পূৰ্ণভাৱে চিলভাৰ কালাৰ কৰিম। আৰু দেখিছে অলপ মাজে মাজে ৰং কৰি আছোঁ যিহেতু, আৰু এইবিলাক পূৰা চিলভাৰ কালাৰ হ'ব সম্পূৰ্ণকৈ। আৰু এইটো ষ্টাইল দি থৈছিলোঁ, যিহেতু এই ঘাটকেইটাত মই চিলভাৰ কালাৰহে মাৰিম, দেখিবলৈ খুব সুন্দৰ হ'ব যিহেতু। আৰু তাৰ কাষতে মানে প্লেন এটা আছে, তাত ৰেড কালাৰ মাৰিম। এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, সম্পূৰ্ণ হ'লে গোটেইটো মই আকৌ এবাৰ দেখুৱাম আপোনালোকক। আৰু এইটো দেখিছে প্লেনটোত মই ৰেড কালাৰ মৰা হ'ব, দুইটা চাইডে ৰেড কালাৰ মাৰিম, বাকীকেইটা চিলভাৰ। এইটো তেনেকৈ মানে ৰেড আৰু চিলভাৰে মাৰিছোঁ, যিহেতু মোৰ হাতত বেলেগ ৰং অনা নাই, আকৌ ৰেড আৰু চিলভাৰ মাৰি আছোঁ। এইটো সম্পূৰ্ণ হোৱাগৈ নাই, যিহেতু এছেম্বলিটোৰ পৰা আজি খুলিছোঁহে। আৰু এইকেইটা আল্টিমেটলি হৈ গৈছে, যিহেতু ৰং কৰি সম্পূৰ্ণ হৈ গৈছে গোটেইখিনি। আৰু এইটো অলপ চিম্পুলকৈ বনাইছিলে, এই দুটা চিম্পুল, যিহেতু ভাবিলোঁ চিম্পুলকৈও বনাই চাওঁ কেনেকুৱা লাগে। আৰু গোটেইকেইটা সম্পূৰ্ণ হৈছে আজি, ৰং কৰি আছিলোঁ যিহেতু, ৰং কৰা সম্পূৰ্ণ হৈ গ'ল। আৰু এটা বাকী আছে, এইটো ৰং কৰিম, ৰং কৰাৰ পাছত ফুল ৰুব পৰা হৈ যাব। খুব ধুনীয়াকৈ বনাই আছোঁ। গৰম যিহেতু, ঘৰৰ পৰা কলৈকো ওলাই যাব নোৱাৰোঁ, তো এইবিলাকেই কৰি থাকোঁ। আৰু এইটো এতিয়া মই চিলভাৰ কালাৰ ৰং মৰা ষ্টাৰ্ট কৰি দিলোঁ। খুব ধুনীয়াকৈ ৰং কৰি আছোঁ। সময়ো লাগে ৰং কৰোঁতে যথেষ্টখিনি, যিহেতু এই ঘাটখিনিত ৰং সোমাবলৈ বহুত দেৰি লাগে। আৰু মানে ইয়াৰ পৰা তলত পৰিলেও দিগদাৰ হয়, যিহেতু ৰেড কালাৰ মাৰিম, একদম সতৰ্ক হৈ মাৰি থাকিবলগীয়া আছে ৰং। আৰু এনেকৈ মাৰি সম্পূৰ্ণ কৰিমগৈ আৰু গোটেই দিনটো। আৰু আপোনালোকেও বনাব পাৰিব, সৰু বাল্টিং লাগে আৰু প্লেন চিট এডোখৰ হ'লে নিজেও বনাব পাৰে ঘৰতে। ফুলৰ টাব নিকিনাকৈও পাৰি নিজে বনাবলৈ। আৰু মই ঘৰতে বনাই আছোঁ। আৰু এইটো ৰেড কালাৰ মাৰি আছোঁ, সম্পূৰ্ণ হোৱা নাই। আৰু মাজত ৰেড কালাৰ মাৰি আছোঁ, এইটো চিম্পুলেও কৰিছোঁ, ৰেড কালাৰ মাৰিছোঁ। মানে এইটো মই ওপৰটো ৰেড মাৰিছোঁ যদিও পাছত মই চিলভাৰ কৰিম তাক। এনেকৈ মিহি কৰিবৰ কাৰণে আমি চিজ পেপাৰ আনি লৈছোঁ, চিজ পেপাৰ মাৰিলোঁ প্ৰথমতে। চিজ পেপাৰ মাৰিহে ৰং মাৰিব পাৰিব। আৰু এইটো সম্পূৰ্ণ হৈ গৈছে, আৰু অলপ বাকী আছে, যিহেতু কিছু সময়ৰ পাছত সম্পূৰ্ণ হৈ যাব এইটো। আৰু বাকী 4টা টাবটো সম্পূৰ্ণ হৈ গৈছে। এইটো অলপ বাকী আছিলে, সম্পূৰ্ণ হৈ গ'ল। আৰু এইটো দেখিলে সম্পূৰ্ণ হৈ গ'ল। চিলভাৰ মাৰিলোঁ, ওপৰটো চিলভাৰ, আৰু মই ভিতৰতো চিলভাৰ মাৰি থৈছোঁ, তলটো চিলভাৰ। আৰু ছাইডকেইটা যে দেখুৱাইছিলোঁ মই, ছাইডকেইটাত সম্পূৰ্ণভাৱে ৰেড কালাৰ মাৰিছোঁ, তেতিয়াহে ষ্টাইলটো আহিছে টাবটোৰ।
ডেক'ৰেশ্যনটো আহিব, দেখিবলৈ ভাল লাগে ডেক'ৰেশ্যনটো থাকিলে টাবকেইটা। আৰু এতিয়া গোটেইকেইটা সম্পূৰ্ণ হৈ গৈছে আৰু মই আপোনালোকক এটা এটাকৈ দেখুৱাই গৈছোঁ। এইকেইটা ওপৰৰ মুখকেইখন মই চিলভাৰ কালাৰ কৰি দিলোঁ, যিহেতু অলপ চাইনিং আহিবৰ কাৰণে ভাল লাগে দেখি, চাইনিং থাকিলে। আৰু এইটো মই তেনেকেই কৰিছোঁ, ওপৰটো চিলভাৰ কালাৰ, ছাইডকেইটা ৰেড কৰিলোঁ আৰু একেবাৰে তলটো মই চিলভাৰ কালাৰ কৰি দিছোঁ। অকল 5টা বনাইছিলোঁ আৰু বনাম পাছত, আৰু বনালে আপোনালোকক দেখুৱাম। আৰু আজি ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু ভিডিঅ'টো চাই কেনে পালে সেয়াও কমেণ্ট বক্সত কমেণ্ট কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ সকলোখিনি কৰি দিব। আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।